ইংলিছ গ্ৰামাৰ আমাক ইংলিছ পঢ়িবলৈ বা শিকিবলৈ গ্ৰামাৰটো লাগে গ্ৰামাৰ নহ'লে আমি ভালকৈ চেণ্টেন্স এটা পঢ়িব নোৱাৰিম আৰু লিখিবও নোৱাৰিম কেনেকৈ লিখিব লাগে আৰু কেনেকৈ পঢ়িব লাগে গ্ৰামাৰৰ সহায়েৰে আমি সকলোখিনি জানিব পাৰিম এতিয়া গ্ৰামাৰনো কাক কয় গ্ৰামাৰ ইজ দ্য চায়েন্স ডেট টিচাৰ্ছ আছ হাউ টু স্পীক এণ্ড ৰাইট এ লেংগুৱেজ ইন দ্য কাৰেক্ট ফৰ্ম কি কৈছে গ্ৰামাৰে আমাক শিকায় কেনেকৈ আমি ক'ব পাৰোঁ আৰু কেনেকৈ আমি লিখিব পাৰোঁ প্ৰপাৰলি ইট টিচাৰ্ছ আছ দ্য কাৰেক্ট ইউজ অফ ৱৰ্ডছ আৰু গ্ৰামাৰে আমাক শিকায় আমি কেনেকৈ শুদ্ধ ৱৰ্ড ব্যৱহাৰ কৰিব পাৰোঁ ইট কিপছ এ লেংগুৱেজ ইন ডিচিপ্লিন আৰু লেংগুৱেজটো এটা প্ৰপাৰলি মেইনটেইন কৰি ৰাখে মানে ডিচিপ্লিন যেনেকৈ আমি আমাৰ লাইফত আমি ডিচিপ্লিন মেইনটেইন কৰোঁ ঠিক তেনেকৈ গ্ৰামাৰে ইংলিছ ৱৰ্ডক বা ইংলিছ শিকিবলৈ বা পঢ়িবলৈ সেই ডিচিপ্লিনটো দিয়ে এতিয়া আমি চাওঁ স্পীচ আমি জানো যে গ্ৰামাৰত পাৰ্টছ অফ স্পীচ বহুত ইম্পৰ্টেণ্ট হয় আৰু সেই পাৰ্টছ অফ স্পীচৰ জৰিয়তে আমি বাকীখিনি পঢ়োঁ এতিয়া আমি চাওঁ স্পীচ কাক কয় দ্য ৱৰ্ড স্পীচ মিনছ হোৱাট এভাৰ উই স্পীক অৰ টক হোৱেন উই টক উই ইউজ চেণ্টেন্সেছ সেয়া স্পীচ মানে আমি যিটো কওঁ বা যিটো কথা পাতোঁ সেয়া হৈছে স্পীচ আমি কথা পাতিলে চেণ্টেন্স ব্যৱহাৰ কৰোঁ লাগিলে সেইটো ইংলিছতে নহওক কিয় বা অসমীয়াতে নহওক কিয় ইচ চেণ্টেন্স ইজ মেড আপ অফ ৱৰ্ডছ আৰু প্ৰতিটো চেণ্টেন্স ৱৰ্ডেৰে গঠন হয় কাৰণ আমি ডাইৰেক্টলি এটা চেণ্টেন্স ইউজ নকৰোঁ ৱৰ্ড এড হয় সেইটো এটা চেণ্টেন্স বনে ইচ ৱৰ্ড ইজ মেড আপ অফ লেটাৰ্ছ পুট ইন এ চাৰ্টেন অৰ্ডাৰ আৰু এটা লেটাৰ এড হয় এটা ৱৰ্ড হয় আৰু ঠিক তেনেকৈ ৱৰ্ড এড হয় চেণ্টেন্স হয় নেক্সট গ্ৰুপ অফ লেটাৰ্ছ ডেট হেভ মিনিং আৰ ৱৰ্ডছ এণ্ড গ্ৰুপ অফ ৱৰ্ডছ ডেট মেক কমপ্লিট চেঞ্চ আৰ কল চেণ্টেন্স কি কৈছে গ্ৰুপ অফ লেটাৰ হয়নে যাৰ নেকি মিনিং আছে বা এটা মিনিং হয় সেইখিনিক ৱৰ্ড বুলি কয় আৰু এটা গ্ৰুপ অফ ৱৰ্ডে যেতিয়া সেইটো এটা কমপ্লিট চেঞ্চ হয় তেতিয়া সেইটো চেণ্টেন্স বুলি কোৱা হয় আমি যিকোনো চেণ্টেন্স যেনেকৈ তেনেকৈ আমি ক'ব নোৱাৰোঁ তা সম্পূৰ্ণ ভালকৈ চেণ্টেন্স এটা আমি ক'বলৈ গ'লে এইটো ৱৰ্ডটো কমপ্লিট হ'ব লাগিব আৰু ৱৰ্ডটোৰ মিনিং থাকিব লাগিব উইদাউট এনি মিনিং আমি সেয়া ইউজ কৰিব নোৱাৰোঁ আমি সেইটো প্ৰপাৰ চেণ্টেন্স বুলি ক'ব নোৱাৰোঁ পাৰ্টছ অফ স্পীচ It is clear that when we speech talk is made up of different kinds of words. We need different kinds of words to build up a language. Already কৈছোৱে যে word লগ লাগি sentence হয় আৰু different kinds of বেলেগ word language এটা গঠন কৰে. We require naming words to name things. Words আমি নেমিং ৱৰ্ড ইউজ কৰোঁ কিবা এটাক নাম দিবলৈ যেনেকৈ আমি যেতিয়া কাৰোবাক মাতোঁ বা কিবা এটা দেখোঁ আমি নাম দিওঁ বা নাম আছে সেই তেনেকৈ নেমিং ৱৰ্ডটো ইউজ কৰা হয় নাম এটা আইডেণ্টিফাই কৰিবৰ কাৰণে ৱৰ্ডছ অফ একশ্যন টু শ্ব' একশ্যন qualifying words to tell qualities joining words that join words etc and many other type of words to build up our speech যিকোনো action show কৰিবৰ কাৰণে action word ব্যৱহাৰ কৰা হয় qualifying words qualities কাৰোবাৰ qualities জানিবলৈ বা ক'বলৈ সেই qualitiesৰো নাম থাকে
সেয়া আমি ইউজ কৰোঁ জইনিং ৱৰ্ডছ এতিয়া আমি ৱৰ্ডছবোৰ জইন কৰোঁ এই জইনিং ৱৰ্ডছৰ কাৰণেও আমাক পাৰ্টছ অফ স্পীচ লাগে এণ্ড ঠিক তেনেকৈ বহুত ধৰণৰ ৱৰ্ডছ আমি বিল্ড কৰোঁ আমাৰ স্পীচেৰে ইচ অফ দিছ ৱৰ্ডছ ডাজ এ ডিফাৰেণ্ট জবছ এজ এ পাৰ্ট অফ আৱাৰ স্পীচ আৰু বেলেগ বেলেগ ৱৰ্ডে বেলেগ কাম কৰে চ' উই কেন চে ডেট আৱাৰ স্পীচ হেজ এ নাম্বাৰ অফ পাৰ্টছ সেইকাৰণে আমি কওঁ যে আমাৰ স্পীচৰ কেইবাটাও পাৰ্টছ আছে দে ফল ইন টু 9 ডিফাৰেণ্ট ক্লাছেছ ডেট আৰ এজ আণ্ডাৰ আৰু সেয়া 9টা ভাগত ভাগ কৰা হৈছে 1 নম্বৰত আমি চাওঁ নাউন নেমিং ৱৰ্ডছ noun then pronoun word used for noun to avoid their repetition determiners words that refer to the natures and limits of references made by nouns and pronouns verbs word that express action or facts adjectives words that qualify nouns and pronouns adverbs words that qualify verbs and adjectives prepositions words that relate nouns to other nouns or pronouns in a sentence conjunction words that join words and sentences interjection words expressing sudden feeling of the minds এতিয়া এইখিনি হ'ল এই 9টা হ'ল পাৰ্টছ অফ স্পীচ আৰু পাৰ্টছ অফ স্পীচ বুলি ক'লে আমি জানোৱেই আৰু গোটেই গ্ৰামাৰটোত আমি এই পাৰ্টছ অফ স্পীচেই পঢ়িবলৈ পাম আৰু এই পাৰ্টছ অফ স্পীচৰ জৰিয়তে আমি সকলোখিনি জানিব পাৰিম এতিয়া মই এইখিনি ডিটেইলছত ক'বলৈ নাযাওঁ কাৰণ এইখিনি ডিটেইলছত ক'বলৈ গ'লে গোটেইকেইটা বেলেগকৈ ক'ব লাগিব এতিয়া অকণমান ব্ৰিফলি ইন্ট্ৰডাকশ্যনটো দি থ'ব নোৱাৰিম আৰু দিলেও বুজি নাপাবা তোমালোকে সেইকাৰণে নাউন প্ৰনাউন ডিটাৰমিনাৰ্ছ ভাৰ্ব এই সকলোখিনিৰ মই বেলেগকৈ চবৰে এক্সপ্লেনেশ্যন দিম যাতে তোমালোকে ভালকৈ বুজি পোৱা থেংক ইউ